নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো এয়া পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ইফালে ভাত বহাই দিছোঁ আৰু ইফালে আঞ্জা বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু আজি আঞ্জা কি বনাম আপোনালোকক দেখুৱাই আছোঁ। এইটো হাঁহৰ মাংস হয় নে লোকেল মুৰ্গীৰ মাংস হয় মই ধৰিবই পৰা নাই, কিন্তু বনাই দিম আৰু এতিয়া। ইফালে পিঁয়াজ কাটি ৰেডি কৰি আছোঁ আৰু ইফালে আদা নহৰু খুন্দি আছে বাৰু, কাটি কেনে ৰেডি কৰি লওঁ। ইমান যে গৰম দিছে, আজি গৰমত ভাত আঞ্জা বনাব মনে নাযায়। ৰাতিপুৱা বনোৱা নাছিলোঁ, এতিয়া একেবাৰে দুপৰীয়া মানে ৰাতিপুৱা আৰু দুপৰীয়া একেবাৰে খাম বুলি কেনে এতিয়া বনাই আছোঁ। আৰু এতিয়া সময় হৈছে 11টা, দেৰি হ'ল। কুকাৰটো কিবা এটা হৈছে, বহুতকেইটা চিটি দিব লাগে, তেতিয়াহে হৈ গৈ, নহ'লে নহয়। এইফালে মই অঞ্জাটো বহাবৰ কাৰণে গেছটো জ্বলাই দিওঁ। ইমান গৰম, প্ৰথমতে পানী খাই লওঁ, ইমান বেছি গৰম লাগিছে। ঠাণ্ডা পানী খাই আমাৰ কুঁৱাৰ ফ্ৰেছ পানী দেই। শান্তি এতিয়া আৰু বনোৱা মেলা লাগক। ইমান বেছি গৰম, একদম থাকিব নোৱাৰোঁ। এয়া গছৰ তলত আহিছোঁ আৰু ইয়াতে চাহ পৰি আছে ইমান ধুনীয়াকৈ, আৰু বতাহও মাৰি আছে। তো ইয়াতে ওলাই আহিলোঁ আৰু ইফালে মূৰা এখন আছে দেই, এইখন বহিম এতিয়া অকণমান সময় আঞ্জাটো হোৱালৈকে। আৰু মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ ৰ'ব। মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ যে এইবিলাক ইমান জংঘল হৈ আছে, তো জংঘল চাফা কৰিম বুলি কিনে, কিন্তু আধা চাফা কৰি থৈ দিছিলোঁ, যিহেতু বহুত বেছি গৰম হৈ আছিল। গৰম লাগি থকাৰ কাৰণে মই চাফা কৰা নাছিলোঁ। তো আজি মই দেখুৱাই দিছোঁ, এয়া চাওক, বহুতখিনি চাফা হ'ল। অলপ অলপ কৰি আছোঁ, যিহেতু একেদিনাই কৰিব নোৱাৰি। সেয়া কোদালটো তাতে ৰাখি থৈ দিয়া আছে, সেইকাৰণে আৰু অলপ অলপকৈ কৰি আছোঁ। আৰু এইখিনিত চাওক, ঝাৰু মাৰি কেনে গোটেই দম লগাই থৈছোঁ, মানে একেলগে ভাবিছোঁ শুকাই গ'লে ধুনীয়াকৈ জ্বলাই দিম। আৰু এইখিনি আছে, এইখিনি ইমান জংঘল আছে, এইখিনিও চাফা কৰিব লাগিব। মই দেখুৱাম বাৰু চাফা কৰিলে। ইমান বেছি জংঘল, মানে কি ক'ব আৰু। এতিয়া কিন্তু ভাল লাগিছে, এয়া চাওক, যিহেতু চাফা কৰা হৈছে আৰু জংঘলখিনি কমিছে, সেইকাৰণে ভাল লাগি আছে। নহ'লে ইমান বেছি জংঘল। আৰু এইবোৰ দেখিছেনে, এইবোৰ গোটেই চাফা কৰি দিম বুলি ভাবিছোঁ। চাফা কৰিলে কিন্তু চাবলৈ বহুত বেছি ভাল লাগিব, আৰু চাফ চুতৰাকৈ থাকিলে এনেও ভালে লাগে। কিন্তু আমাৰ এইখিনিত বহুত বেছি জংঘল হৈ আছে। চাফা কৰিছোঁ যদিও মানে আছেই জংঘল, এতিয়াও মানে পূৰা ভালকৈ যোৱা নাই। তো এইবোৰ গোটেই চাফা কৰিব লাগিব। মাংস আঞ্জাটো হৈ গ'ল, এতিয়া বনাম ভোল আঞ্জা। এয়া কাটিকে ৰেডি কৰি লৈছোঁ, মানে মাছ আছে, মাছৰ লগতে বনাম। ইফালে মই কেৰাহী বহাই দিছোঁ, এতিয়া ধুনীয়াকৈ বনাওঁ ভোল আঞ্জাটো।
ভোল আঞ্জাটো বনাই আছোঁ এফালে আৰু ইমান বেছি গৰম লাগিছে একদম থাকিব পৰা নাই জানেনে চৌকা পাৰত সেইকাৰণে ওলাই আহি কিনে এইখিনিত বহিছোঁ এয়া চাওক আৰু ৰ'দ চাওকচোন কেনেকৈ যে দিছে ইমান কেটেং টেং আৰু ইমান ৰ'দ দিছে গৰমত আমি খাই আছোঁ ঔটেঙা এয়া চাওক ধুনু আৰু মই কাটি লৈছোঁ ধুনীয়াকৈ ক'লা নিমখ লৈ লৈছোঁ আৰু এয়া খাই আছোঁ তো যিয়ে নহওক আঞ্জাখিনি বনালোঁ আৰু ইমান বেছি গৰম থাকিব পৰা নাই এয়া দেখিছেনে মোৰ ঘামি জামি অৱস্থা নাই আৰু মানে কি কম ইমান বেছি গৰম লাগিছে মানে একদম থাকিব পৰা নাই আৰু এই ৰুমটো একদম যিহেতু একচালীয়া হয় ইমান বেছি মানে গৰমৰ তাপটো আহিছে তো এতিয়া আঞ্জা ভাত বনোৱা হৈ গ'ল এতিয়া যাওঁ বাহিৰলৈ আৰু মানুহজন বা কেতিয়া আহে ঠিক নাই আৰু তেখেতে আজিও মানে কৈ যোৱা নাই যে দুপৰীয়া ভাত খাবলৈ আহিব আৰু যদি তেখেতে সোনকালে আহে মোক কৈ যায় যে মই সোনকালে আহিম ভাত আঞ্জা বনাই ৰেডি কৰি ৰাখিলোঁ হয় কিন্তু তেখেতে কৈ যোৱা নাই আৰু তেখেতে কৈ নগ'লে মানে এটা নিয়ম আৰু মানে মই ভাত পানী খাই লওঁ ধুনুকো খুৱাই লওঁ তেতিয়া মানে একো চিন্তা নাথাকে আৰু তো তেখেতে মানে বেছিভাগ কৈ যদি নাযায় তেতিয়াহ'লে তেখেতে মানে নাহে ঘৰত তো মই অকণমান পিছত আহি কিনে ভাত পানী খাম আৰু ধুনুক খুৱাই দিম আৰু মানে একদম কি ক'ব গৰমত মানে একদম থাকিব পৰা নাই একদম ইমান অৱস্থা বেয়া হৈ গৈছে এতিয়া যাওঁ বাহিৰলৈ দুপৰীয়া ভাত পানী খাই একদম টোপনি চুপনি মাৰি উঠিছোঁ আৰু এতিয়া হৈছে 5:30 6টাই বাজে আৰু এয়া চাওকচোন ইমান ধুনীয়া বতাহ মাৰি আছে দিনত সঁচাকৈ ইমান বেছি গৰম দিছে নহয় একদম থাকিব নোৱাৰি ইফালে ঘাম ওলাই সিফালে ঘাম ওলাই 3বাৰমান গায়ে ধুলোঁ মোৰ চৰ্দিয়ে লাগি গ'ল এতিয়া কিন্তু এয়া চাওকচোন এতিয়া ইমান ধুনীয়া বতাহ মাৰি আছে নহয় ঠাণ্ডা ঠাণ্ডা বৰষুণ দিলে ভাল লাগিব অকণমান কিন্তু বৰষুণ নিদিলেও ভাল হ'ব বৰষুণ মানে দিলে কি হয় জানেনে এইবোৰ আমাৰ গোটেই বোকা বোকা হৈ যাবগৈ সেইকাৰণে এনেকৈ থাকক বতাহ মাৰি থাকক বৰষুণ দিব নালাগে আৰু মোৰ মতেদি তেতিয়া বহুত বেছি ভাল লাগিব আৰু ধুনুৱে ৰাস্তা ফালে গ'ল ধুনু আহা তো আহি আছে তাই আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই বাই